এটা কথা বুজি নাপাওঁ যে অসমত চৰকাৰ ইয়াত আছেনে নাই। পুলিচৰ অত্যাচাৰ যিটো চলি আছে, পুলিচী ৰাজ ইয়াত বৰ্তমান অসমত পুলিচী ৰাজ চলি আছে। ইয়াত আৰু অসম চৰকাৰৰ কোনো কাম নাই। অসম চৰকাৰ কেৱল পুলিচৰ মানুহ দি অত্যাচাৰ কৰাৰ কাৰণে এইখন চৰকাৰৰ সৃষ্টি হৈছে। এইটো গণতান্ত্ৰিক ভিত্তিৰ চৰকাৰ নহয়, এইটো এটা ৰাজতন্ত্ৰৰ চৰকাৰ হৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বৰ্তমান ৰজাৰ নিচিনা ৰজাৰ নিচিনা নহয়, ৰজাও হ'লে ভাল আছিল, কিন্তু মহম্মদ বিন টগলকৰ নিচিনা কাম কৰি আছে। টগলকী ৰাজ চলাই আছে, হিটলাৰী ৰাজ চলাই আছে, মুছলিনী ৰাজ চলাই আছে। গতিকে এনেকুৱা অত্যাচাৰ আমি দেখা পাইছোঁ যে বাছি বাছি মুছলমানসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মা। আমাৰ অসমৰ ভিতৰত বহুত ঠাই আছে, বহুত খাচ মাটি আছে, সেইবিলাক উচ্ছেদৰ কোনো কথা নাই। হাজাৰ হাজাৰ বিঘা মাটি খাচ মাটি বেলেগ ঠাইত আছে। আমি দেখাই দিছোঁ, বিধানসভাত কৈছোঁ, বিভিন্ন ঠাইত দেখাই দিয়া হৈছে, কিন্তু আজিলৈকে দেখা পাইছোঁ সেইবিলাক অঞ্চলত কোনো তেনেকুৱা উচ্ছেদ নাই। আমি কোৱা নাই যে সেইবিলাক উচ্ছেদ কৰিব লাগে, আমি সেইটো কোৱা নাই। কিন্তু মোৰ কথা হৈছে যিবিলাক বনভূমি চলি আছে, যিবিলাক খালী ঠাই চলি আছে, তাতে আমি ইণ্ডাষ্ট্ৰী কৰিব পাৰোঁ। কিন্তু আমি যাত হাজাৰ হাজাৰ মানুহ বসবাস কৰি আছে, তাৰ পৰা আমি মানুহক অত্যাচাৰ কৰি ইয়াৰ পৰা কোন ঠাইত যাব, কি খাব, কি নাখাব, মানুহৰ টোপনি নাই, এনেকুৱা এটা অত্যাচাৰ কৰি মানুহক ইয়াৰ পৰা উঠাই দিয়া হৈছে। এটা ঠাইত এটা জায়গা দেখাই দিছে, সেইটো ঠাই ব্ৰহ্মপুত্ৰৰ কিনাৰত। আৰু আজি যদি ঘৰ তাত কৰে, পৰহি তাত ভাঙি যাব, আকৌ মানুহবিলাক তাৰ পৰা আহি বেলেগ ঠাইত ঘৰ দুৱাৰ কৰিব। তেতিয়াই এইখন চৰকাৰে ক'ব যে এইবিলাক গোটেইখিনি বিদেশী মানুহ। গতিকে বিদেশী সজোৱাৰ এটা পৰিকল্পনা তেওঁলোকে কৰি আছে। আৰু তেওঁলোকে কৈ আছে কি ইয়াৰ পৰা উঠি বেলেগ ঠাইত গ'লে তাতে আকৌ ভোটাৰ লিষ্টত নাম তুলিব লাগিব, আৰু তেওঁলোকক ভোটাৰ সজোৱা হ'ব, আৰু কিছুদিন পিছত তেওঁলোকক আকৌ ডিটেনশ্যন কেম্পত তুলি লোৱা হ'ব, আকৌ তাৰ পৰা তেওঁলোকে আকৌ পুছবেক কৰি বাংলাদেশত সোমাই দিয়া হ'ব। এনেকুৱা এটা পৰিকল্পনা তেওঁলোকৰ। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি এইখন অসমক পৈতৃক সম্পত্তি বুলি ধাৰণা নকৰিব। এইখন অসম এখন ভাৰতবৰ্ষৰ অংগৰাজ্য, আৰু আমাৰ এটা সংবিধান আছে। এই সংবিধানৰ আধাৰত এই অসম আৰু ভাৰতবৰ্ষ চলে। ইয়াত আপুনি মৌলিক অধিকাৰ বিলাক, সংবিধানৰ ভিতৰত এটা মৌলিক অধিকাৰ আছে। আপুনি মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। গতিকে আপুনি মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি মানুহৰ বাসস্থান, মানুহৰ খোৱাৰ ওপৰত অত্যাচাৰ কৰি, মানুহৰ থকাৰ ওপৰত অত্যাচাৰ কৰি, মানুহৰ শিক্ষাৰ ওপৰত অত্যাচাৰ চলাইছে আপুনি। গতিকে এনেকুৱা মৌলিক অধিকাৰ খৰ্ব কৰি আপুনি হিটলাৰৰ দৰে আপুনি অত্যাচাৰ যাতে নকৰে। আৰু আমাৰ তাত তেওঁলোকে বহুদিন ধৰি বসবাস কৰি আছে। আৰু আমাৰ ইয়াত আপোনালোকে দেখা পাইছে, মই থানাৰ ওচৰতে আছোঁ, তাৰ পৰা 7জন ল'ৰা, তেওঁলোকে কোনো ধৰণৰ গণ্ডগোল কৰা নাছিল। গণ্ডগোল কোনোবা ঠাইত কৰিছিল সেইটো মই নাজানো, কিন্তু এই 7জন মানুহ তেওঁলোকে কোনো গণ্ডগোল কৰা নাছিল, কিন্তু ৰাস্তাৰ পৰা উঠাই আনি থানাত থৈ দিয়া হৈছে। গতিকে মই এটা কথা হিমন্ত বিশ্ব শৰ্মাক কৈ আছোঁ যে ডাঙৰীয়া, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ৰাজধৰ্ম পালন কৰক, আপুনি ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক। আপুনি এনেকুৱা অত্যাচাৰ নকৰিব, আপুনি হিটলাৰৰ নিচিনা, ৰজাৰ নিচিনা আপুনি ব্যৱস্থা নকৰিব এইখন অসমত। গতিকে এদিন আপোনাৰ শেষ দিন আছে, সেই শেষ দিন আপোনাৰ আৰু বেছি দিন নাই। আপুনি চিন্তা কৰিব যে আপোনাৰ শেষ দিন অচিৰেই আহি আছে, আৰু আপোনাৰ অত্যাচাৰত আপোনাৰ আৰু শেষ দিন অচিৰেই চাপি আহিব। গতিকে আপোনাক কৈছোঁ যে আপুনি মানৱ ধৰ্ম পালন কৰক, আপুনি ৰাজধৰ্ম পালন কৰক। আপোনালোকে গোটেই অসমৰ মানুহে গম পায় এতিয়া কি চলি আছে অসমত। অমানৱীয় অত্যাচাৰ চলি আছে মানুহৰ ওপৰত। আমাৰ চৰুৱা বাকৰা এটা অঞ্চল আছে, চিৰাগুড়া পাৰ্ট 1, পাৰ্ট 2, সন্তোষপুৰ, এই অঞ্চলৰ মানুহক অবৈধভাৱে চৰকাৰে উচ্ছেদ অভিযান চলাই আছে। মানুহবিলাক প্ৰায় 70-80 বছৰ ধৰি তাত বসবাস কৰি আছে, আৰু ইমান দিন ধৰি বসবাস কৰি থকা সত্ত্বেও তাত ফাইনেল পাট্টাৰ মাটিও আছে বহুত মানুহৰ। আৰু ইমান মাটি তাত ফাইনেল পাট্টা মাটি, আবণ্টনৰ মাটি, এলটমেণ্টৰ মাটি, এইবিলাক থকা সত্ত্বেও মানুহবিলাকক হিটলাৰৰ নিচিনা অমানৱীয় অত্যাচাৰ কৰি তাৰ পৰা উঠাই দিয়া হৈ আছে। আৰু তাৰ পৰা এনেকৈ উচ্ছেদ কৰা অভিযান আপোনালোকে আজি হয়তো তাত গৈছিল, দেখা পাইছে যে তাত মানুহক একেবাৰে অমানৱীয় অত্যাচাৰ কৰি হিটলাৰৰ নিচিনা মাৰি পিটি তাৰ পৰা একেবাৰে বগৰাই দিয়া হৈছে। স্থানীয় বিধায়ক হিচাপে মই বাৰম্বাৰ তাত গৈছোঁ। তাৰ মানুহবিলাকক দি প্ৰথমৰ পৰা যেতিয়া চলি আছে তেতিয়াৰ পৰাই মই তেওঁলোকৰ লগত লৈ মই নিজে টকা দি হাইকোৰ্টত কেছ কৰাইছোঁ। হাইকোৰ্টত ষ্টে অৰ্ডাৰ দিয়া হৈছে। সেই অৰ্ডাৰ কোনো ধৰণৰ অৰ্ডাৰ এইখন চৰকাৰে মানা নাই।